হেল্ল' গাইজ, আজি তোমালোকৰ সন্মুখত আৰু আন এটা ভিডিঅ' লৈ মই আজি উপস্থিত। আজি তোমালোক দেখিব পাৰে ক্লাছ 9-ৰ মেথ বুকছ, আৰু যিহেতু কালি ক্লাছ 9-ৰ এক্সাম আছে, ফাইনেল এক্সাম। চ' মই এই ক্লাছ 9-ৰ মেথৰ পৰা 45 মাৰ্ক থিয়ৰী যি মেথবিলাক আহে, এই মেথৰ ইম্পৰ্টেঞ্চ দি আছোঁ, যিবিলাক তোমাৰ কালি এক্সামত 100% তোমালোকৰ কমন পৰিব। যিসকল ছাত্ৰ ছাত্ৰী কালি 9-ৰ ফাইনেল এক্সাম দিবলৈ সাজু হৈছে। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু যিবিলাক মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিম, এইবিলাক ভালকৈ পঢ়ি যাব। তেনেহ'লে ছাত্ৰ ছাত্ৰী আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি প্ৰথমতে লেচন 1-ৰ পৰা সকলো ছাত্ৰ ছাত্ৰী লেচন 1-ৰ পৰা এই কুৱেশ্যনটো দেখি যাব। কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো দেখি যাব যে 5টা পৰিমেয় সংখ্যা মানে ৰেচনেল নাম্বাৰ। 3 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ কালি অহাৰ একেবাৰে চান্স আছে 100%। √3, √2 or √5 ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, √3টো তোমালোকে দেখি যাবা, √3 আৰু ইয়াৰ √5, এই তিনিটাৰ পৰা এটা আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত ছাত্ৰ ছাত্ৰী সকলো এই 4 নম্বৰ কুৱেশ্যনটো ভালকৈ দেখি যাব। 4 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু 8 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 4 আৰু কি 8 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক এই কুৱেশ্যনটো দেখি যাব, কুৱেশ্যন নম্বৰ 2, এক্সাৰচাইজ 1.4-ৰ কুৱেশ্যন নম্বৰ 2টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত এই কুৱেশ্যনটো দেখি যাব, 1.5-ৰ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া লেচন 2-ৰ পৰা যিবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে, লেচন 2-ৰ পৰা, ঠিক আছে, এইবিলাক কুৱেশ্যন MCQ আহিব। ঠিক আছে, এই 4-ৰ পৰা এটা দেখি যাব পাৰা, এই 4-ৰ 1 নম্বৰ কুৱেশ্যনটো, আৰু বাকীবিলাক MCQ আহিব। ইয়াৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আছে, 7 নম্বৰ কুৱেশ্যনটো। এই 7 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু এক্সাম্পল 8 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 7 আৰু 8। ঠিক আছে, তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট নাই। এক্সাৰচাইজ 2.5-ৰ পৰা 2.5-ৰ পৰা এই 2 নম্বৰ কুৱেশ্যনে এটা দেখি যাবা। ঠিক আছে, তাৰপিছত 7 নম্বৰ কুৱেশ্যনৰ পৰা এটা দেখি যাবা, আৰু এই 5-ৰ 1-2 ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 5-ৰ 1-2 আৰু কুৱেশ্যন নম্বৰ 7। ঠিক আছে, আৰু ইয়াৰ পৰা 9-ৰ এটা দেখি যাব, 9-ৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 11 ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 12 ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু 13 ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই 2 লেচনৰ পৰা এইকোটা দেখি গ'লে হ'ল। তাৰপিছত 3 লেচনৰ পৰা এই কুৱেশ্যনটো দেখি যাব, 3.3-ৰ পৰা 1 নম্বৰ কুৱেশ্যনটো আৰু 2 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া 4 লেচনৰ পৰা এক্সাৰচাইজ 4.2-ৰ পৰা এই 4 নম্বৰ কুৱেশ্যনটো দেখি যাব। ঠিক আছে, তাৰপিছত 4.3-ৰ পৰা এই 3 নম্বৰ কুৱেশ্যনটো দেখি যাব, 4 নম্বৰ কুৱেশ্যনটো দেখি যাব, আৰু এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 8। এই 8 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 5 লেচনটো তোমালোকৰ নাই। এতিয়া 6 লেচনৰ পৰা আমি 6 লেচনৰ পৰা এই উপপাদ্য থিয়ৰাম 6.1টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 6.1। ঠিক আছে, তাৰপিছত তোমালোকে এই 6.1-ৰ 2 নম্বৰ কুৱেশ্যনটো আৰু 4 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে কুৱেশ্যন নম্বৰ 5। এই কুৱেশ্যন নম্বৰ 5টো দেখি যাব। ঠিক আছে, 6.2-ৰ, আৰু এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, থিয়ৰাম 6.7। ঠিক আছে, 6.7টো ভালকৈ দেখি যাব। আৰু তাৰপিছত 6.3-ৰ পৰা তোমালোকে কুৱেশ্যনটো 5 নম্বৰটো দেখিলে হ'ব, আৰু 1 নম্বৰ কুৱেশ্যনটো দেখিলে হ'ব, 1 আৰু 5।
এতিয়া 7 লেসনৰ পৰা তোমালোকে দেখি যাব পাৰে 7 লেসনৰ পৰা কোৱেশ্চন নম্বৰ 1 7.1 ৰ আৰু কোৱেশ্চন নম্বৰ 3 নম্বৰ কোৱেশ্চনটো দেখি যাব ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 7 পইণ্ট এই থিওৰামটো ভালকৈ দেখি যাব থিওৰাম 7.2 কোৱেশ্চনটো ভালকৈ দেখি যাব ঠিক আছে 7.2 আৰু তাৰ পিছত এক্সাৰসাইজ 7.2 ৰ পৰা আৰু দুটা কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 7.3 ৰ পৰা তোমালোকে দেখি যাব পাৰে কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 5 ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু লেসন 8 ৰ পৰা এই থিওৰামটো দেখি যাব 8.1 ঠিক আছে 8.1 টো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু এই কোৱেশ্চনটো ভালকৈ দেখি যাব exercise 8.1 ৰ question number 1 question to very very important 2 number to very very important 1 2 to দেখি যাও ভালকৈ আৰু 8.2 ৰ পৰা exercise 1 number question 2 number 3 number এই তিনিটা দেখি গলে হল very very important আৰু এতিয়া আমি 9 লেসনৰ পৰা 9.1 থিওৰাম to ভালকৈ দেখি যাব হা very very important 9.1 থিওৰাম আৰু 9.2 ৰ পৰা তোমালোকে দেখিব পাৰে কোৱেশ্চন নম্বৰ 2 আৰু ইয়াৰ পৰা এটা দেখি যাব এই এক্সাম্পল 2 কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু 9.2 এক্সাৰসাইজৰ পৰা এই কোৱেশ্চনটো ভালকৈ দেখি যাব কোৱেশ্চন নম্বৰ 3 ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু এক্সাৰসাইজ 9.3 ৰ পৰা তোমালোকে দেখি যাব পাৰে 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন ভেৰি ভেৰি ইম্পৰ্টেন্ট 1 আৰু 2 এতিয়া আমি 10 লেসনত আহো 10 লেসনৰ পৰা কোৱেশ্চনৰ ভিতৰত এক্সাৰসাইজ 10.2 ৰ পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চনটো দেখি যাব পাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু দুটা কোৱেশ্চন আছে এক্সাৰসাইজ 10.4 ৰ পৰা কোৱেশ্চন নম্বৰ 4 টো দেখি যাব ঠিক আছে আৰু 2 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট দেখি যাব 10.4 ৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু এক্সাৰসাইজ 10.5 ৰ পৰা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু 11 লেসনৰ পৰা তো কনস্ট্ৰাকচন তোমালোক সকলোৱে জানা যে এটা কোৱেশ্চনে আহিব ইয়াৰ পৰা মই ইম্পৰ্টেন্ট বেছি নকও তোমালোকে 90 ডিগ্ৰী या 45 ডিগ্ৰী या 60 ডিগ্ৰী এটা দেখিলেই হল কাৰণ এটা কোৱেশ্চনে আহিব 3 মাৰ্ক থাকিব ঠিক আছে আৰু এতিয়া আমি লেসন 12 ৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন লেসন 12 ৰ পৰা ঠিক আছে 12 ৰ পৰা তোমালোকে দেখি যাব কোৱেশ্চন নম্বৰ 4 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু কোৱেশ্চন নম্বৰ 5 টো একেবাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট 5 নম্বৰ কোৱেশ্চন আৰু 12.2 ৰ পৰা তোমালোক দেখি যাব পাৰে কোৱেশ্চন নম্বৰ 1 টো আৰু এটা কোৱেশ্চন আছে তোমাৰ কোৱেশ্চন নম্বৰ 6 ঠিক আছে 6 টো আৰু 4 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তিনিটা 12 লেসনত দেখিলে হ'ব ঠিক আছে এতিয়া 13 লেসনৰ পৰা তোমালোক দেখি যাব পাৰে কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 যেহেতু 13 লেসনৰ বহুত এক্সাৰসাইজ আছে আমি প্ৰায় 5টা মান কোৱেশ্চন দিলে হ'ব আৰু 13.2 ৰ পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চনটো দেখি যাব আৰু 13.3 লেসনৰ পৰা 1 নম্বৰ কোৱেশ্চন ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকে দেখি যাব পাৰে কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চনটো ঠিক আছে আৰু বাকি 13 লেসন দেখিব নালাগে এতিয়া 14 লেসনৰ পৰা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এই 1 নম্বৰ কোৱেশ্চনটো ভালকৈ দেখি যাব 14 লেসনৰ পৰা তাৰ পিছত তোমালোকৰ বাবে 6 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু এতিয়া 14.3 তোমালোকৰ কাৰণে 1 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু কেতিয়াবা 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কাৰণে আহিব পাৰে এতিয়া লাষ্ট লেসন আমালোকৰ 15 লেসন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট 15 লেসন 1 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু
4 নম্বৰ কুৱেশ্যনটো আৰু ইয়াৰ পৰা এই 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এটা হয়তো যদি কুৱেশ্যন বনাই দিব পাৰে তেনেহ'লে তোমালোকে এই কুৱেশ্যনটো ভালকৈ দেখি যাব ঠিক আছে এই এক্সাম্পল 2 কুৱেশ্যনটো দেখি যাব ঠিক আছে তেনেহ'লে সকলো ছাত্ৰ ছাত্ৰী এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন দেখি গ'লে তুমি 100% কমন পাবাই যি কথাটোৱে সত্য আৰু সকলোকে বেষ্ট অফ লাক থাকিল কালি এক্সামৰ কাৰণে আৰু 45 মাৰ্ক তুমি ইয়াৰ পৰা পঢ়িলে 100% কমন পাব